গতিকে এইখিনি মোৰ ফালৰ পৰা ক'বলগীয়া আছিলে আৰু লখিমপুৰ কেবিনেটত লোৱা এটা বিশেষ ডাঙৰ সিদ্ধান্তৰ বিষয়ে আপোনালোকে গম পাইছে যে আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এতিয়াৰ পৰা নিজৰ দৰমহাৰ বিপৰীতে 10 লাখ টকাৰ জীৱন বীমা আৰু 1 কোটি টকাৰ আমি এক্সিডেন্ট ইন্স্যুরেন্স স্কিম আমি দিব খুজিছো আৰু ডিজেবিলিটি হলে পার্মানেন্ট ডিজেবিলিটি 1 crore টেম্পোরারি ডিজেবিলিটি হলে আমি 80 লাখ টকা আমাৰ ৰাজ্য চৰকাৰৰ এটা ইমান ডাঙৰ প্ৰচেষ্টা এটা আগত কেতিয়াও হোৱা নাছিল ইয়াৰ ফলত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আমাৰ যথেষ্ট উপকৃত হ'ব আৰু ই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক জীৱনৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ই এক মাইলৰ খুঁটা ৰূপে পৰিগণিত হ'ব আপোনালোকে যদি কিবা খুদিব বিচাৰে গোটেইকেইটা কথাৰ ওপৰত আপোনালোকে খুদিব ডেফিনেটলি মই কৈ আছো কোনোবা এজন মানুহ যদি আজি বাংলাদেশৰ পৰা আহিছে তেওঁ ইয়াত ঘৰ নম্বৰ এটা লৈ যদি আধাৰ কেন্দ্ৰত গৈছে আধাৰ দিয়াৰ আগতে এইটো প্ৰশ্ন সোধা নহয় যে আপুনি প্ৰমাণ দিয়ক সিম্পল প্ৰমাণ সোধে ইলেক্ট্ৰিচিটি বিল বা আন সৰু সুৰা প্ৰমাণ তাৰ কাৰণে আধাৰ বিষয়টো অলপ সন্দিহান হয় কাৰণ মানুহজনে যেনে তেনে ঘৰ ভাড়া এগ্ৰিমেন্ট দেখুৱাই আধাৰ যদি লৈ লয় আধাৰখন সিটিজেনশিপৰ প্ৰুফ নহয় কিন্তু আধাৰখন দেখুৱাই তেওঁ এপদ দুপদ কৰি নাগৰিকত্বৰ ফালে গতি কৰে সেই কাৰণে আমি এতিয়া কৈছো যে 14ত যেহেতু এটো সাৰ্বজনীন এপ্লিকেশন আছিল এনআৰসি যদি 14ত আপোনাৰ দেউতাই আবেদন কৰা নাই তাৰমানে আপুনি 14ৰ পিছত অসমত আহিলে আমি ৰিজেক্ট আৰু একসেপ্টলৈকে যোৱা নাই এটলিষ্ট আবেদনৰ নম্বৰটো আপুনি লগত দিয়ক ইয়াৰ ফলত যদি কিবা সন্দেহো আছে সন্দেহটো আঁতৰ হৈ যাব আৰু বাংলাদেশৰ পৰা অসমেদি মানুহ সোমোৱাটো কমি যাব কাৰণ তেওঁলোকে গম পাব যে অসমত আধাৰ লোৱাটো ইমান সহজ নহয় আৰু মই ভাবো যে ভাৰতৰ আন ৰাজ্যসমূহেও আধাৰ দিয়াৰ প্ৰক্ৰিয়াটো খুব ষ্ট্ৰিক্ট কৰিব লাগে তেওঁলোকৰ ডিটেক্ট কৰাটো ইমান সুবিধা বা সহজ নহয় কাৰণ এইটোতো কোনজন 101 নম্বৰ সেইটোতো আপুনি ধৰিব নোৱাৰে আমি টোটাল হিসাব কৰোতেহে দেখা পালো যে 103% হৈ গল যেনেকে গাখীৰ পানীত ঢালি দিলে দুইটাক আপুনি পাৰ্থক্য কৰিব নোৱাৰে তেনেকুৱা কথা এতিয়া আপুনি সাবৰ কাৰণে কি কৰিব লাগিব পুৰা যিমানে লৈ গৈছে সাপোজ লৈ গৈছে 10 লাখ মানুহ 10 লাখ মানুহক আপুনি এটা এটা কৈ চাব লাগিব এটো মানে কাৰণ এই ৰুমত থকা আমি সকলোৱে আধাৰ লৈ ললো এটা কোনজন 101 নম্বৰ হেতুটো ক্ৰমিক নম্বৰৰ পৰা ওলাব নোৱাৰে কাৰণ আজি মেডিকেল কলেজত জন্ম লোৱা মানুহখিনিও আজি আধাৰ লৈ আছে গতিকে এটা আপুনি ক'ব নোৱাৰিব যে শেষত জন্ম হোৱা জনে শেষত আধাৰ লোৱা জনে বিদেশী বুলি আজি এতিয়া মেডিকেলত যদি কোনোবা শুদ্ধ অসমীয়া মানুহ এজনৰ লৰাও যদি জন্ম হৈছে বৰপেটা জিলাত তেওঁটো আজি আধাৰ লৈছে গতিকে এটা কোনখন আধাৰ ভুল বা শুদ্ধ বা জনসংখ্যাই বাঢ়ি গল নেকি বৰপেটাত আমাৰ প্ৰজেক্টেড এনেকুৱা হ'ব পাৰে যে আমি প্ৰজেক্টেড পপুলেশ্যন কৰিছিলো 10 লাখ কিন্তু জনসংখ্যা বাঢ়ি 10,03,000 হল হেতু হ'ব পাৰে কমিটি আমাৰ আছে অলৰেডি খালি দুই এটা আলোচনা মোৰ পৰ্যায়ত মই কৰিব লাগিব কাৰণ আমি যেটো ফাষ্ট যাব খুজিছো
কেবিনেট কমিটিয়ে পাতিলে কেতিয়াবা হয় কি আৰু মুখ্যমন্ত্ৰীক সুধিম বুলি কয় গতিকে ম্যাক্সিমাম আলোচনা মোৰ পৰ্যায়তে কৰি লম যাতে আমি 2025 চনৰ 15 এপ্ৰিলৰ আগতে এই 52টা ৰিকমেণ্ডেশ্যন অন্তত আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ যিটো ৰিপৰ্ট আছিল সেই ৰিপৰ্টত মূলতঃ অসমীয়াৰ সংজ্ঞা এটা আছিল যে কাক সুৰক্ষা দিয়া হ'ব বা তিলন দিয়া সকল কোন হ'ব সেইটো সংজ্ঞা নিৰূপণ নহ'লে এই 52টাত মূলতঃ সেই সংজ্ঞাটোৰ প্ৰয়োজন নাই এই যি 52 আপোনালোকে পঢ়িলে গম পাব যেনেকৈ অসমীয়াক অফিচিয়েল লেংগুৱেজ কৰিব লাগে সেইটোতো সংজ্ঞা নালাগে এই 52টাৰ দুটা প্ৰতিবেদনত সংজ্ঞা লাগে আৰু সেই সংজ্ঞাটো মিছন বসুন্ধৰাত আমি অলৰেডি গ্ৰহণ কৰি থৈ দিছোঁ যে 3টা জেনেৰেশ্যন হ'ব লাগে 3টা জেনেৰেশ্যন মানে 75 বছৰ মানে 1951 গতিকে মাটি বাৰীৰ ক্ষেত্ৰত এতিয়া যিটো বৰপেটাৰ আমি চেপ্টাৰ 12 লগালো তাতো 3টা জেনেৰেশ্যন গতিকে এক প্ৰকাৰ আমি অসমীয়া শব্দটো মাত্ৰ ব্যৱহাৰ কৰা নাই যাতে বড়ো বা আন মিচিং মানুহ বা আন মানুহে বেয়া নাপায় কিন্তু কামটোতো আমি সেইটোৱে কৰি আছো 3টা জেনেৰেশ্যন মানে 75 বছৰ মাইনাছ কৰক 1951 আমি সংজ্ঞা সেইটোৱে লৈছো সংজ্ঞা আমি একো বদলোৱা নাই এই 52টা ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰিব যাওঁতে 5টা বা 4টাত সংজ্ঞাৰ প্ৰয়োজন হ'ব আৰু যিটো সংজ্ঞা দিছে আমি সেইটোৱে গ্ৰহণ কৰিম আমাৰ কোনো আপত্তি নাই তাত এটা সংজ্ঞা দিছে যে মিউনিচিপাল এৰিয়া বাদ দি অসম চৰকাৰে কিছু ৰেভিনিউ ব্লকত মাটি কিনা বেচা অনলি 1951ৰ মানুহৰ মাজত সীমাবদ্ধ ৰাখিব লাগে আমি সেইটোৱে মানিম কাৰণ তেওঁলোকে দুটা কথা কৈছে যে মিউনিচিপাল এৰিয়াটো বাদ দিব লাগে আৰু কেইটামান ৰেভিনিউ ব্লক তেওঁলোকে হয়তো ইংগিত কৰিছে কোন কেইটা ৰেভিনিউ ব্লক নাম কেইটা লিখি দিয়া নাই এতিয়া আমি আছুৰ পৰা বুজি লম যে কোন কেইটা ৰেভিনিউ ব্লক বুজোৱা হৈছিল আমি আইনখন লৈ আহিম বিধানসভাত যেটো কোৱা যে আপোনাৰ সাবিধানৰ ৰক্ষা হ'ব মানে সংবিধানৰ অধীনত অসমীয়া সুৰক্ষা এইটো কাৰণ নিশ্চয় কেন্দ্ৰই বিল 15টা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰক লাগিব এটা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত 371ত অসম সোমাব লাগিব যেটো পাৰ্লিয়ামেণ্ট আৰু এছেম্বলি সিট ৰিজাৰ্ভেশ্যন হেতু কাৰণে এতিয়া আমি কেন্দ্ৰীয় চৰকাৰৰ লগত এটা আলোচনাত আমি মিলিত হ'ম লাগিলে মই প্ৰয়োজনত ত্ৰিপাক্ষিক আলোচনাও কৰোঁ আমাৰ লক্ষ্য হ'ব যাতে সোনকালে হৈ যায় চাকৰি সংৰক্ষণটো সুপ্ৰিম কোৰ্টে কৈ থৈছে নহ'ব বুলি কাৰণ তাতে কৈছে যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত 50ৰ ওপৰত যাব নোৱাৰে সেইটো আইনজ্ঞৰ পৰামৰ্শ ল'ব লাগিব যে এইটো কেনেকৈ হ'ব পাৰে কিন্তু অসমত ৰাজ্যৰ চৰকাৰৰ চাকৰিখিনি আমি সংৰক্ষণ কৰি দিম আমাৰ যিখিনি অসম গভৰ্ণমেণ্টৰ তাতে কেইটামান থাকিব অবজাৰভেশ্যন যেনেকৈ আদিবাসী মানুহৰ কোনো কাগজ নাই চাহ বাগিচাৰ মানুহৰ কোনো কাগজ নাই তেওঁলোকক জুনু 1 জুনু 2 এনেকৈ কৈ থোৱা হৈছিল যেতিয়া এনআৰচিৰ কেছ হ'ল তেতিয়াও সুপ্ৰিম কোৰ্টত কোৱা হ'ল যে আদিবাসীখিনি আমি অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ চাহ জনগোষ্ঠীক অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ তেওঁলোকৰ ক্ষেত্ৰত সংজ্ঞাৰ প্ৰয়োজন নাই এইটো এনআৰচিৰ কেছতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে তেনেকৈ দুই এটা জনগোষ্ঠীৰ ক্ষেত্ৰত আমি অলপমান জনজাতি লোকৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ ক্ষেত্ৰত যাৰ 51 চনৰ কাগজ নাই কিন্তু অথেন্টিক অসমীয়া তেওঁলোকৰ ক্ষেত্ৰত আমি প্ৰভাইডেড কৰিব লাগিব ধৰক এজন মিচিং মানুহৰ তেওঁ একদম চৰত আছিলে চৰ মানে সেই সময় 51ৰ তেওঁৰ লগত কোনো কাগজ নাই কিন্তু তেওঁ শিডিউল ট্ৰাইব গতিকে তেওঁৰ পৰা কাগজ বিচৰাৰ প্ৰয়োজন নাই তেওঁক আমি ডিম টু বি আছামিজ কৰি থব পাৰোঁ গতিকে এই ক্ষুদ্ৰ কথাবোৰ যাতে ই কোনো বিভেদৰ বীজ নিখিছে ক্ষুদ্ৰ কথাবিলাক আমি আছুৰ লগত পাতি ল'ম বাট গোটেই এপ্ৰ'চটো আমি এটা পজিটিভ লাইনত আগবাঢ়ি যাব খুজিছোঁ মই দেখিলোঁ ৰিকমেণ্ডেশ্যনবিলাকে বাকী মানুহকো কোনো অশান্তি নকৰে বহুতখিনিত মই পঢ়িলোঁ যে যদি আপুনি বৰাক উপত্যকাটো বাদ দিয়ে তেতিয়াহ'লে 80% ৰিজাৰ্ভ কৰিলেও কাৰ ক্ষতি হ'ব কাৰো ক্ষতি নহয়
মইতো চবত কৰাত আছো ব্ৰহ্ম কমিটিৰ ৰিকমেণ্ডেশ্যনত কি আছিলে কেপিটেল এৰিয়াৰ পৰা অট'নমাছ কাউন্সিল বাদ দিব লাগে আমিতো বাদেই দি দিলো ব্ৰহ্ম কমিটিৰ ৰিকমেণ্ডেশ্যনখনো এতিয়া যদি মই চাই ল'ব দিম চালে ডেট হেজ অলসো ত্ৰিপাঠী অলৰেডি ইমপ্লিমেণ্ট এইখন অলৰেডি ইমপ্লিমেণ্টেড এতিয়া আমি যিবিলাক কৰি আছো ব্ৰহ্ম কমিটি আৰু বিপ্লৱ শৰ্মা কমিটিৰ আগত গৈ আমি কৰি আছো বৰ্তমান আমি যিখিনি কাম হাতত লৈছো বা আমি যিখিনি কাম অহা বিধানসভাত আৰু ভূমিৰ ওপৰত কৰিব গৈ আছো সেইখিনি ব্ৰহ্ম কমিটি আৰু বিপ্লৱ শৰ্মা কমিটিৰ 2 ষ্টেপ বা 3 ষ্টেপ আগত আমি কৰি আছো এতিয়া কমিটি এখনৰ ৰিপৰ্টৰ আমি কি কৰিব পাৰো ৰিকমেণ্ডেশ্যনখিনি ইমপ্লিমেণ্ট কৰিব পাৰো গতিকে 50টো আমি ইমপ্লিমেণ্ট কৰিম 15টা ভাৰত চৰকাৰৰ লগত আমি চেষ্টা কৰিম যাতে ইমপ্লিমেণ্ট হয় ইয়াৰ ভিতৰত 5টা এনেকুৱা আছে কাৰণ আমি 57 বুলি কৈছো আধা আধা যেনেকে বিধানসভা লোকসভাটো কেন্দ্ৰত পৰে পঞ্চায়তটো আমাৰ পৰে গতিকে এটা ৰিকমেণ্ডেশ্যনতে আছে আমি পঞ্চায়তটো কৰি দিম সমস্যাটো কতো নাথাকে অলপ অলপ কথা স্পষ্টকৈ ক'ব পাৰিলে হ'ল আজি যে মই কৈছো মই নোৱাৰিলোহেঁতেন কিন্তু আমি ঠিক কৰিলো যে 6 শিডিউলত আমি একো নকৰো কথাটো হ'ল যে আমি কিবা এটা কৰিব খুজিলে আমি যদি কৰিব খুজো কোনোবা মিয়া বঙালী মানুহ বা বিহাৰী মানুহ বা মাৰোৱাৰী মানুহৰ পৰা ৰিয়েকশ্যন অহাতকৈ জনজাতীয় লোকৰ পৰা ৰিয়েকশ্যন আহে এতিয়া মই যদি কওঁ বড়োলেণ্ডত কৰিম কালি আপসুৱে ষ্টেটমেণ্ট দিব যে আমিতো অসমীয়া নহয় আমি বড়োহে এটা তাক পকাব লাগিব যে বড়ো অসমীয়া শব্দটো বাদ দিয়ক OI বুলি লিখক অৰিজিনেল ইনহেবিটেন্স সেই মডিফিকেশ্যনখিনি কৰা আৰু কোৱাৰ সাহসটো থাকিব লাগিব এটা যদি অসমীয়া শব্দটোৰ ওপৰত জোৰ দি থাকে নহব OI বুলি কৈ দিলে যে অৰিজিনেল ইনহেবিটেন্স অফ আসাম বুলি ক'লে তাত বড়ো আহি গ'ল কিন্তু আপুনি যদি কৈ থাকে না অসমীয়া লিখক তেতিয়াহ'লে বড়ো মানুহেতো কেতিয়াও নামানিব আমি অসমীয়া বুলি এটা এটা বিপ্লৱ শৰ্মা কমিটিত এটা ৰিকমেণ্ডেশ্যন আছে আপোনালোকে পঢ়িলে দেখাব আমি মানি লৈছো কিন্তু আসু আৰু আপসুৱে কথা পাতিব লাগিব কি আছে তাতে 4 ল্যাঙ্গুৱেজ পলিচি ইমপ্লিমেণ্ট কৰিব লাগে অসমত 4 ল্যাঙ্গুৱেজ মানে কি যে আমি হিন্দী পঢ়িলো অসমীয়া পঢ়িলো ইংৰাজী পঢ়িলো চতুৰ্থ ভাষাটো আমি কি পঢ়িম অসমীয়া মানুহখিনিয়ে ক'ব যে ঠিক আছে আমি বড়োটো পঢ়িম কিন্তু বড়ো সাহিত্য সভাই মোক আহি কৈ গৈছে যে আমি অসমীয়া কোনো কাৰণতে নপঢ়িম একজেক্ট অনুযায়ী এতিয়া যদি আপুনি 4 ল্যাঙ্গুৱেজ বিপ্লৱ শৰ্মা কমিটিলৈকে যায় তেলে আকৌ আমাৰ ভিতৰতে সংঘাত হ'ব গতিকে আমি কি কৰিব লাগিব আসুৱে ক'ব যে বিপ্লৱ শৰ্মাই 4 ল্যাঙ্গুৱেজ দিছে কিন্তু যেতিয়ালৈকে আসু আপসুৰ মাজত ঐক্যমত নহয় তেতিয়ালৈকে আমি 3 ল্যাঙ্গুৱেজত চলি থাকো কিন্তু যদি বৰাক উপত্যকা আৰু বড়োলেণ্ডৰ মানুহখিনিয়ে অনুভৱ কৰে যে আমি অসমীয়া ভাষাটো জাপি দিব খুজিছো তেওঁলোকে আপত্তি কৰে কিন্তু মৰমেদি কথা পাতিলে হয়তো মানি ল'ব কথাটো তেনেকুৱা ধৰণৰ গতিকে সমস্যাবিলাক আমি ভাবো যে আমাক কোনোবা মাৰোৱাৰী মানুহে কৰিব দিয়া নাই বঙালী মানুহে দিয়া নাই বিহাৰী মানুহে দিয়া নাই তাত নহয় সমস্যাটো আমাৰ ঘৰৰ ভিতৰত কাৰণ এখন বহুৰঙী সমাজ আজি যদি মই কওঁ যে 51 হ'ব কাগজ 51 এটা আপুনি মোক কবু চাপৰিত থকা মিছিং মানুহজনে কি কাগজ লৈ আহিব 51ৰ সেন্সাস তাত গোটেই পোৱা নাছিলে এখনো দলিল নাই গুৰখা মানুহজনে য'ত তাত গাখীৰ পুহি আছিল তেওঁৰ কি কাগজ আছে তেওঁতো একো কাগজ নাই চাহ বাগিচা তেতিয়ালৈকেতো বাগানৰ পৰা তেওঁলোক ওলাবই পৰা নাছিলে সেইকাৰণে NRCৰ সময়ত সুপ্ৰিম কোৰ্টে অৰ্ডাৰ কৰি দিছিলে যে কিছুমান কমিউনিটি আমি কাগজ সুধিব নালাগে দে আৰ ডিম টু বি আসামি ST খিনি SC খিনি T ট্ৰাইব খিনি এনেকৈ বনাই দিছিল
সেইকাৰণে NRCৰ প্ৰক্ৰিয়াত এই অসুবিধাবোৰ হোৱা নাছিল বিপ্লৱ শৰ্মাৰ ৰিপৰ্টত সেই কথাখিনি আপাতত দৃষ্টিত নাই কিন্তু আছুৰ লগত কথা পাতিলে কিন্তু আছুও এগ্ৰি কৰিব কাৰণ এইটো সুপ্ৰিম কোৰ্টতে আছুৱে এগ্ৰি কৰি থৈ দিছিল এই কথাটো এইটোৱে যে আমি যদি প্ৰেগমেটিক হওঁ অলপ অলপ এৰো অলপ অলপ ধৰো তেতিয়াহ'লে এই কমিটিক ৰিকমেণ্ডেশ্যন ইনক্লুডিং সংবিধান সংশোধনী সম্ভৱ হ'ব না you are going too fast I am not on that fast I am going slowly I have given tasks by 15 April so 15 April লৈকে বহুত পাৰ হৈ যাব বাট বিধানসভা ইলেকশ্যনৰ আগতে এই 52টাটো হ'বই আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতো এটা সন্মতিলৈকে অহাৰ বাবে মডেলিটিজ এটা অহালৈকে আমি চেষ্টা কৰিম বাকি 15টাৰ ক্ষেত্ৰতো বাকি 15টাও আমি প্ৰত্যাখ্যান কৰা নাই অলপ এৰা ধৰা কৰি বাকি 15টাও আমি লৈ যোৱাৰ প্ৰচেষ্টা কৰি আছো এতিয়া যোনটো ষ্টক মাৰ্কেটৰ যোনটো কেছ হৈছে এটা বিশাল কেছ হৈছে কেৱল অসম নহয় ৰাজ্য হয়তো দেশৰ বাহিৰতো হৈছে এই গোচৰটো আৰক্ষী অনুসন্ধান ভালকৈ কৰি আছে কিন্তু ক'ৰবাত আৰক্ষীৰ অসুবিধা অসম আৰক্ষীৰ অসুবিধা হ'ব নেকি তাৰ বাবে CBI বা EDM যোৱাৰ অসম আৰক্ষীৰ কোনো অসুবিধা নাই তদন্ত কৰিব কিন্তু আমি ইডিকো লগত কৈছো যে আপোনালোকেও আমাৰ তদন্তটোত সহযোগিতা কৰক গতিকে আমি অসম আৰক্ষীয়ে DGP আছে আমি অলৰেডি সিদ্ধান্ত লৈছো যে এটা SIT হ'ব যোনে গোটেই কেছখিনি মনিটৰ কৰিব ডাঙৰ কেছখিনি CIDয়ে কৰিব সৰু কেছখিনি ডিস্ট্ৰিক্ট পুলিচৰ তাত থাকিব আৰু ওভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম আৰু এটা সময়ত যদি প্ৰয়োজন হয় যে নহয় তো CBI কো দিব লাগে আমি CBI কো দিব পাৰিম ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয় এমাহ ডেৰ মাহৰ পিছত পৰিৱেশটো চাই ভাই এনে নাম্বাৰ 1 কন্ট্ৰাক্টৰ